আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত নৱনিযুক্ত জিলা আয়ুক্ত ছেমিকৰণৰ অধ্যক্ষতাত হাতী মানুহৰ সংঘাত সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়, য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক জলেন দৈমাৰী। জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ এই গুৰুত্বপূৰ্ণ সমস্যাটোক ৰোধৰ বাবে আমি একেলগে কি কৰিব পাৰোঁ সেই সন্দৰ্ভত সকলোৰে সৈতে আলোচনা কৰে। হাতী কিয় আহিছে, খাদ্যৰ বাবে নে অন্য কিবা কাৰণ আছে, সেইবোৰ আমি অধ্যয়ন কৰিব লাগিব। এইবুলি কৈ বিধায়ক জলেন দৈমাৰীয়ে হাতীৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত কমেও 10 বছৰীয়া দীৰ্ঘম্যাদী পৰিকল্পনা লোৱাৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ ভূটানৰ এই সীমামূৰীয়া জিলাখনৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত ভূটান প্ৰশাসনৰ লগতো আলোচনাৰ প্ৰয়োজনীয়তা আছে বুলি ব্যক্ত কৰিছে। সভাত লেমন বাই ফেন্সিং, সোলাৰ ষ্ট্ৰীট লাইট, ইলেক্ট্ৰিচিটি ফেন্সিং, হাতীৰ খাদ্যৰ উপযোগী বৃক্ষৰোপণ, কোনকি হাতীৰ প্ৰয়োগ, স্বেচ্ছাসেৱী দল সংগঠন আদি প্ৰসংগই স্থান পায়। বৰ্তমান জিলাখনৰ হাতীৰ যি ৰেড জোন, তাত 18টা হাতী বিভিন্ন দলত ভাগ হৈ বিচৰণ কৰি থকা বুলি বন বিভাগৰ বিষয়াই উল্লেখ কৰিছে। উল্লেখযোগ্য যে যোৱা বৰ্ষত হাতীয়ে জিলাখনত 18গৰাকী লোকৰ প্ৰাণ লোৱাৰ বিপৰীতে চলিত বৰ্ষৰ প্ৰথম মাহটোতেই 2গৰাকী লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে। আজিৰ সভাখনত স্থানীয় বিধায়ক জলেন দৈমাৰী, জিলা আয়ুক্ত ছেমিকৰণ আৰু অতিৰিক্ত জিলা আয়ুক্ত জুণ্টি ডেকাৰ উপৰি সংশ্লিষ্ট বিভিন্ন বিভাগৰ বিষয়া তথা আৰণ্যক আদি NGOৰ বিষয়ববীয়াসকল উপস্থিত আছিল বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।